2021 চনৰ 8 ছেপ্টেম্বৰ যিটো দিন মাজুলীবাসীৰ বাবে আছিল আটাইতকৈ মৰ্মান্তিক এটা দিন। 2021 বৰ্ষত আমি সেই জিলা দিৱসৰ দিনটোতে মুখামুখি হ'লো এক শোকাবহ ফেৰী দুৰ্ঘটনা। সেইদিনা মাজুলীৰ পৰা যোৱা ব্যক্তিগত ফেৰীখনৰ সৈতে নিমাতী ঘাটৰ পৰা অহা দীপকাই নামৰ ফেৰীখন মুখামুখি সংঘৰ্ষৰ ফলত আমি মাজুলীৰ বহুকেইগৰাকী ব্যক্তিৰ আহত বা জীৱনতে উদ্ধাৰ হ'ল যদিও তিনিগৰাকী সমাজৰ গুৰুত্বপূৰ্ণ ব্যক্তিক আমি সেইদিনা হেৰুৱাইছিলোঁ। ডক্টৰ বিক্ৰমজিৎ বৰুৱা, ডক্টৰ অধ্যাপিকা পৰিণীতা দাস আৰু শিক্ষক ইন্দ্ৰেশ্বৰ বৰাক সেইদিনা হেৰুৱাই অসমবাসীয়ে কান্দিছিল, মাজুলীবাসীয়ে কান্দিছিল। আৰু সেই দিনটোৰ পৰাই আমি প্ৰতি বছৰে এফালে যদি মাজুলী জিলা দিৱসৰ আমি বিভিন্ন কাৰ্যসূচী উদযাপন কৰিছোঁ, তাৰ মাজতে আমি উদযাপন কৰিছোঁ সেই দুখৰ দিনটো আকৌ নাহক। মৃত তিনি গুৰুত্বপূৰ্ণ ব্যক্তিক আমি সেইদিনা প্ৰতি বছৰে সোঁৱৰি আহিছোঁ। আৰু আজি এই দুৰ্ঘটনাৰ 3টা বছৰ সম্পূৰ্ণ হৈছে আৰু আজিও আমি সেইদৰে সেই তিনি ব্যক্তিক সোঁৱৰিছোঁ। সোঁৱৰাৰ লগে লগে আমি এবাৰ আকৌ কৈছোঁ, এনে দুৰ্ঘটনা ইতিহাসত কেতিয়াও নহওক, কোনোকালে এনেকুৱা দুৰ্ঘটনাৰ সন্মুখীন নহওক। আৰু মাজুলী যোৰহাট সংযোগী দলংখন ক্ষিপ্ৰতাৰে হৈ উঠক, মাজুলীবাসীৰ সেই যন্ত্ৰণা চিৰদিনৰ কাৰণে নাইকিয়া হওক। সকলো মাজুলীবাসী, অসমবাসী ৰাইজে আজি এই দুৰ্ঘটনাৰ 3য় বৰ্ষ ভৰি দিয়াৰ দিনটোত সেয়াই চাগে কামনা কৰিব। মাজুলীবাসীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন। আজিৰ তাৰিখতে মাজুলীয়ে জিলা ৰূপে স্বীকৃতি লাভ কৰিছিল আৰু আজিৰ পবিত্ৰ দিন ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰো আমি সশ্ৰদ্ধৰে 2টা অনুষ্ঠানে সোঁৱৰিছোঁ। মাজুলীবাসীৰ বাবে সেই 8 ছেপ্টেম্বৰে দিনতে তাৰিখটোতে এটা ভয়ানক কাণ্ড ঘটিছিল। আমাৰ মাজৰ পৰা আমি 3জনকৈ ব্যক্তিক হেৰুৱাইছিলোঁ আৰু তাৰ মাজতে আছে পৰিণীতা দাস। তেখেতে সুদূৰ গুৱাহাটীৰ পৰা আহি ৰঙাচাহী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপিকা হৈছিল। খুব আশালৈ তেওঁ আহিছিল, গতিকে তেওঁক আমাৰ মাজৰ পৰা অকালতে আমি তেখেতক এগৰাকী প্ৰতিভাৱান ব্যক্তিক আমি হেৰুৱালোঁ। এই দুখ আমাৰ মাজত আজিও আছে। ঠিক সেইদৰে খুব আশালৈ বিক্ৰমজিতেও আহি আমাৰ ইয়াতে ডক্টৰৰ দৰে এটা মহান বৃত্তিত জড়িত হৈ ডক্টৰৰ শিশুসকলক বা ব্যক্তিসকল ৰোগীসকলক চিকিৎসা প্ৰদান কৰি আছে, তেনে এজন মহান ব্যক্তিকো আমি হেৰুৱাইছিলোঁ। ইন্দ্ৰেশ্বৰ নাথ সুদূৰ লখিমপুৰৰ আছিল তেখেত, ইন্দ্ৰেশ্বৰ বৰা, তেখেতকো আমি হেৰুৱালোঁ। গতিকে আজিৰ দিনটোত আমি তেখেতসকলক সশ্ৰদ্ধৰে সোঁৱৰিছোঁ আৰু আমি এটাই মাজুলীবাসী হিচাপে কামনা কৰিম, যাতে আমাৰ দলংখন যি গতিত চলি আছে আৰু ক্ষিপ্ৰতাৰে কাম চলক। আজি এতিয়া আমি বাতৰি শুনিছোঁ যে দলংখনৰ কাম কিছু স্থবিৰ হৈছে কিবা কাৰণত। ইমান বিতৰ্কলৈ আমি নোসোমাব বা কি কাৰণেনো বন্ধ হৈছে আমি জানিব নিবিচাৰোঁ। আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষ বা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই আমি কাতৰেৰে মাজুলীবাসী হিচাপে অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতে এই বিষয়টো আৰু গুৰুত্ব সহকাৰে চাওক। মাজুলীবাসীয়ে যাতে এনেকুৱা নিৰীহ প্ৰাণীৰ বা ৰোগীয়াসকলক আমি অকালতে হেৰুৱাবলগীয়া নহয়, প্ৰতিভাৱান ব্যক্তিসকলক হেৰুৱাবলগীয়া নহয়। মাজুলীবাসী যাতে এনেকুৱা দিন দ্বিতীয়বাৰ আমাৰ মাজলৈ নাহক, তাৰে কামনা কৰি আজিৰ দিনটোত আমি সশ্ৰদ্ধৰে তেখেতসকলক সোঁৱৰণ জনাইছোঁ। তেখেতসকলে য'তেই আছে ত'তে আত্মাই সদগতি কামনা কৰিছোঁ আৰু তেখেতসকল বৈকুণ্ঠগামী হৈছে সেইটো নিশ্চিত, যিহেতু তেখেত মহান ব্যক্তিৰ লগতে জড়িত হৈ আছিল। আৰু মাজুলীবাসী হিচাপে আজি এই পবিত্ৰ দিনটিত মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে ভাৰত চৰকাৰলৈ এটাই অনুৰোধ, আমাৰ দলংখন ক্ষিপ্ৰগতিত হওক। আমি সজোৰে দাবী উত্থাপন কৰিছোঁ, মাজুলীয়ে যাতে আৰু হাহাকাৰ যাতে ভুগিবলগীয়া নহয়, নিৰীহ জনসাধাৰণ আমাৰ আত্মীয়জনক যাতে হেৰুৱাবলগীয়া নহয়। অভিনন্দন জনাইছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ কথা এটা লৈ পেলাই আপোনালোকে আগবাঢ়িছে। বিষয়টো হৈছে যে পৰিণীতা দাস, ডক্টৰ বিক্ৰমজিৎ বৰুৱা আৰু শিক্ষক ইন্দ্ৰেশ্বৰ বৰা, যিকেইজনে প্ৰাণ হেৰুৱালে, মাজুলীলৈ অহাৰ নামত যিসকলে প্ৰাণ হেৰুৱালে, তেখেতসকলক আজি এই দিনটিত আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আজি আচলতে মাজুলীৰ কাৰণে অত্যন্ত গৌৰৱৰ দিনো আৰু এটা দুখৰ দিনো যে আজি এফালে যিধৰণে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্ম দিৱস, যিহেতু সুধাকণ্ঠ উপাধি আমাৰ মাজুলীতে দিছিলে, সেইকাৰণে আমি গৌৰৱী মাজুলীয়াল।
আৰু সুধাকান্তৰ জন্ম দিৱসতো আমি ওলগ যাচিছোঁ। আজি মাজুলী দিৱস, আজিৰ পৰা 9 বছৰৰ আগতে মাজুলীয়ে জিলা মৰ্যাদা পাইছিলে আৰু সেই মৰ্যাদা আমি লাভ কৰিবলৈ আমি জিলাবাসী হিচাপে গৌৰৱী হৈ আছোঁ। সমান্তৰালভাৱে এই আজিৰ দিনটোতে 3গৰাকীকৈ বিশিষ্ট ব্যক্তিয়ে অকালতে প্ৰাণ হেৰুৱাইছিলে। প্ৰাণ হেৰুৱাৰ পিছত আমি এটা আশা কৰিছিলোঁ যে মাজুলীলৈ এখন দলং হ'ব, মাজুলীৰ যিখিনি আৰ্থ-সামাজিক অসুবিধা এই সুবিধাখিনি পূৰ্ণ হ'ব। অতি সম্প্ৰতি যি দেখিছোঁ যে মাজুলী দলঙৰ সন্দৰ্ভত ইতিমধ্যে খুব চৰ্চা চলি আছে যে তেওঁলোকৰ অন্তৰ্কণ্ডল বুলি আমি সংবাদ মাধ্যমযোগে জানিছোঁ যে তেওঁলোক মানে কাম নকৰাকৈ ঘূৰি যাবলৈ বিচাৰিছে। এইখিনি আচলতে আমি মাজুলীবাসী আশ্বস্ত হ'ব পৰা নাই। কিন্তু আমি ডাইনামিক এজন মাননীয় মুখ্যমন্ত্ৰী যিজনাই মাজুলীক যে ভূমি সংৰক্ষণৰ ব্যৱস্থাটো কৰি পেলাই আমাক মাজুলীক যিধৰণে আশ্বস্ত কৰিলে তাৰ কাৰণে আমি খুব মানে গৌৰৱী হৈ আছোঁ আৰু তেখেতৰ এই চেগত আমি অভিনন্দনো জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে আমি শ্ৰদ্ধাভাজন মুখ্যমন্ত্ৰী জনাৰ পৰা যদিওবা তেখেতে কৈছে যে 26 চনৰ আগত এই দলং সম্পূৰ্ণ নিৰ্মাণ হৈ ওলাব, কিন্তু মাজৰ সময়ছোৱাত এই যিবিলাক কনষ্ট্ৰাকশ্যন সমিতি আছে তেওঁলোক যে গুচি গৈছে, কোম্পানীবিলাক গুচি গৈছে, যাৰ কাৰণে মাজুলীবাসী অত্যন্ত এটা ভীতিগ্ৰস্ততাত ভুগিছে। আৰু সকলোৱে আমাতকৈও বিশেষকৈ যিসকল অত্যন্ত বয়সীয়াল মানুহ তেওঁলোকেও অনুভৱ কৰিছে যে মাজুলীৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা মাজুলীলৈ আহোঁতে অন্ততঃ এটা সুবিধা হ'ব, আমি যে দলঙৰ ওপৰতে যাম, নদী ঘাটৰ যি মানে দুৰ্যোগ এই দুৰ্যোগ পাৰ কৰি আমি দলঙৰ ওপৰতে যোৱাৰ যিটো মানে আনন্দ সেই আনন্দ লাভ কৰিম, সেই আনন্দ স্তিমিত হোৱা যেন অনুভৱ হৈছে। সেইটোৰ বাবে আমি আশা কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীজনাই যদিওবা আমাৰ ইয়াত বিভিন্ন কমিটি গঠন কৰি দিছে, এজন ADC যোগেদি চোৱা চিতাৰ ব্যৱস্থা কৰিছে, আমি কিন্তু এই মুহূৰ্তত আমি সেই কথাবিলাক আমি জনা নাই, আমি জ্ঞাত হৈ থকা নাই বা সম্ভৱো নহয় বহু কথা জনোৱা হয়তো। কিন্তু আমি আশা কৰোঁ যে মুখ্যমন্ত্ৰীজনাই ইয়াত অন্তত এটা কমেণ্ট কৰক য'ত মাজুলীবাসীয়ে পুনৰুদ্যমে এই কামখিনিত থকাৰ যিমান মানে অসুবিধাৰ মাজত আছে এই অসুবিধাৰ মাজতো অন্তত এটা হাঁহি বিৰিঙাব পাৰে, এইটো আমি আশা কৰোঁ। আৰু যি চৰ্তৰ বিনিময়তে নহওক কিয় মাজুলীৰ এই দলং হ'ব লাগে, য'ত এওঁলোকৰ যি স্মৃতি আছে, এওঁলোকৰ যি মানে মৃতসকলৰ শ্ৰদ্ধা জনোৱাৰ যি মানে আমি পৰিকল্পনা কৰিছিলোঁ, সেই পৰিকল্পনাই যাতে এটা সাকাৰ ৰূপ পায়। আমি পুনৰবাৰ মুখ্যমন্ত্ৰীজনাক ইয়াৰে অনুৰোধ জনাইছোঁ আৰু একেলগে যি 3গৰাকী মৃতক হৈছে তেখেতসকলক আমি তেওঁলোকৰ বিদেহী আত্মাৰ পুনৰবাৰ আমি সদ্গতি কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা জনাইছোঁ।